নমস্কাৰ মই অৰূপকান্তি শৰ্মা আপোনালোকে চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ আৰু ইতিমধ্যে মই উপস্থিত হৈছোঁ হি লংকা বৰদলং কাৰিখানাত আহি উপস্থিত হৈছোঁ এখন মাদ্ৰাছাত উপস্থিত হৈছোঁ আচলতে এইখন মাদ্ৰাছাত আহি উপস্থিত হোৱাৰ বিশেষ এটা কাৰণ আছে আৰু সেই কাৰণটো আমাৰ ভিডিঅ' জাৰ্নালিষ্টক মই অনুৰোধ কৰিম সেইসকল দৃশ্য দেখুৱাবলৈ মাদ্ৰাছাত দেখা পোৱা গৈছে যে সাজ-সজ্জা তাতে চলাই আছে আৰু কিহৰ বাবে সেই সাজ-সজ্জা তেওঁলোকে চলাই আছে মই পোনে পোনে তেওঁলোকৰ ওচৰত যাম কিন্তু পোনপ্ৰথমে সেইসকল দৃশ্য আপোনালোকক দেখুৱাই লৈছোঁ এনেধৰণে বাহেৰে সজাই আছে ধুনীয়াকৈ আটক ধুনীয়াকৈ তেওঁলোকে যি অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিব ইতিমধ্যে আমি যি কাৰিখানাত যি মাদ্ৰাছাখনত আহিছোঁ আৰু সেই মাদ্ৰাছাৰ আমি ইয়াতে যিসকল বিষয়ববীয়াসকল আছে আমি বিষয়ববীয়াসকলৰ ওচৰত যাবলৈ যত্ন কৰিম বিশেষকৈ কাৰণ যিহেতু দেখা গৈছে যে ইতিমধ্যে যে বৰ্তমান পৃথিৱীখনত দেখা গৈছে যে বিভিন্ন ধৰণৰ সা সমস্যাই আবৃত কৰি ৰাখিছে আৰু তেনে সময়ত দেখা গৈছে যে এইসকল লোক আচলতে ধৰ্মীয় প্ৰাণ যিসকল লোক আছে এই ধৰ্মীয় প্ৰাণ লোকসকলে কিন্তু ধৰ্মক আস্থা কৰি তেওঁলোকে এনেধৰণে এটা ধৰ্মীয় অনুষ্ঠান আচলতে আৰম্ভ কৰিছে আৰু পোনে পোনে মই তেওঁলোকৰ ওচৰত মই যাবলৈ যত্ন কৰিম দাদা স্বাগতম জনালোঁ এনি নিউজ লাইভৰ তৰফৰ পৰা ধন্যবাদ আপোনালোক অহাৰ কাৰণে ইয়াতে আৰু আজি কি জানিব বিচাৰিছে আপোনালোকে দেখা গৈছে মাদ্ৰাছাখনত আটক ধুনীয়াকৈ আপোনালোকে পেণ্ডেল সজাই আছে বা কিহৰ কাৰণে কি হ'ব এইখিনি মাদ্ৰাছাত সাধাৰণতে দেখা গৈছে শিক্ষা অনুষ্ঠান গুণগত হিচাপত যি শিক্ষা অনুষ্ঠান থাকে শিক্ষা অনুষ্ঠানবোৰত বিভিন্ন ধৰণৰ অনুষ্ঠান হয় আৰু ইতিমধ্যে জানে যে চৰকাৰী যি আচলতে ৰুল ৰেগুলেশ্যন আছে গুণোৎসৱ চলি আছে আৰু তেনে সময়ত দেখা গৈছে এইখন মাদ্ৰাছাটো এনেধৰণে আটক ধুনীয়াকৈ আপোনালোকে পেণ্ডেল সজাইছে কিবা অনুষ্ঠান হয় আমাৰ বাৰ্ষিক প্ৰতি বছৰে মানে আমাৰ মাদ্ৰাছাত এটা ৱাজ আমি মেহফিল পাতোঁ আৰু য'ৰ পৰা মানে আমাৰ ইয়াতে আহে ডাঙৰ ডাঙৰ আমি ইয়াতে ওলামাসকলক মাতি কি হয় আমি ইয়াতে মানে এটা অনুষ্ঠান হয় য'ত মানে ধৰ্মৰ বিষয় বা দোৱা মেহফিল হয় তো সেইটোৱে কৰোঁ প্ৰতি বছৰে তো এইবাৰ কি হৈছে আমি এইবাৰো 20 তাৰিখে আমি এটা এনেকুৱা এখন ৱাজ মেহফিল পাতিছোঁ য'ত একচুৱেলি ডাঙৰকৈ বিশেষকৈ আমি দোৱা কৰাৰ কাৰণে কাৰণ কি আমাৰ এই অঞ্চলত বহুত বেছি দুৰ্যোগে দেখা দিছে বিভিন্ন ধৰণৰ প্ৰব্লেমছ হৈ আছে তো সেইকাৰণে আমি ভাবিছোঁ এইবাৰ এজন ডাঙৰ ওলামা আনি কামিল এজন মানুহ আনি এজন অলি যাক আনিব পাৰি যোন মানে আল্লাহৰ ওচৰত খুব বেছি তেওঁৰ গ্ৰহণযোগ্য যি আলিম হয় তেনেকুৱা এজন আলিম আনি আমি ইয়াতে দোৱা কৰাম আৰু তেওঁৰ নাম হ'ল আজহৰ মদনী তেওঁ হ'ল আৰশ্বাদ মদনী চাহাবৰ ল'ৰা আৰু যোন আহিব তেওঁ দিল্লীৰ পৰা আৰু তেওঁ একচুৱেলি হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ যোন নবী হয় তেওঁৰ বংশধৰ হয় তেওঁলোক আৰু বহুত বেছি চবেই ভাল পায় আৰু তেওঁলোকৰ দোৱা আল্লাহ কবুলো কৰে সেইকাৰণে আমি তেওঁক আনি আছোঁ আৰু এটা ভালকৈ ডাঙৰকৈ এটা দোৱা কৰাম চবকে আমি আহ্বান জনাই আছোঁ যে আপোনালোক আহক এই দোৱাত মানে শ্বৰীক হওক আপোনালোকে ইয়াতে পাৰ্ট লওক এই দোৱাত আৰু চবেই মিলি আমি দোৱা কৰোঁ যে আমাৰ দেশখন আমাৰ এই অঞ্চলৰ কেনেকুৱা উন্নতি হ'ব পাৰে বিপদ আপদৰ পৰা আল্লাহ আমাক যেন বচায় আৰু এই মাদ্ৰাছাখন যেন আৰু আগুৱাই যায় ল'ৰা ছোৱালীয়ে ভাল এটা শিক্ষা পায় আৰু য'ৰ পৰা আমি দেশৰ কাৰণেও ভাল কাম কৰিব পাৰোঁ বা এটা ভাল কোৱালিটি এডুকেশ্যন তেওঁলোকে লৈ সমাজৰ কাৰণেও ভাল কাম কৰিব পাৰে চ' সেইটোৱে আমি কৰিব গৈ আছোঁ ইতিমধ্যে ক'ব লাগিব যিহেতু দেখা গৈছে যে আমি এখন বৰ্ড এখন আছে আৰু বৰ্ডত দেখিছোঁ যে 1981 চনত এইখন মাদ্ৰাছা স্থাপন কৰা হৈছে বহু পুৰণি মাদ্ৰাছা বৰ্তমান শিক্ষক বা শিক্ষয়িত্ৰী যিসকল আছে বা ছাত্ৰ ছাত্ৰী আছে কিমান আছে এতিয়া বৰ্তমানে আমাৰ মাদ্ৰাছাত 70জন ছাত্ৰ আছে 70 ষ্টুডেণ্টছ আৰু এইখন পাব্লিক ফাণ্ডেড হয় মানে ৰাইজে চলাই আমাৰ ওচৰৰ যিসকল গাঁৱৰ মানুহ আছে তেওঁলোকে দিয়ে আৰু দি আমি চলাই আছোঁ বিনামূলীয়াকৈ ইয়াতে শিক্ষা দিয়া হয় আৰু লগত ইয়াতে দুই ধৰণৰ শিক্ষা আমাৰ ইছলামিক হিচাপে এটা হ'ল হাফিজিয়া বুলি কয় আৰু এটা খাৰিজিয়া এই দুটা মানে শাখা আছে আৰু লগত আছে জেনেৰেল এডুকেশ্যন আপ টু ক্লাছ 8 আমি গোটেইখিনি এডুকেশ্যন ইয়াতে দি আছোঁ বিনামূলীয়াকৈ আমি এতিয়া দিয়া চলি আছে ইয়াতে হয় নিশ্চিতভাৱে আচলতে এই ব্যক্তিগৰাকী যি মন্তব্য কৰিছে অতি গুৰুত্বপূৰ্ণ এই মন্তব্য ক'ব লাগিব কাৰণ দেখা গৈছে যে যদিও এখন মাদ্ৰাছা আৰু মাদ্ৰাছাত দেখা গৈছে যে কেৱল বিভিন্ন মাদ্ৰাছাত দেখা গৈছে যে কেৱল ইছলামিক যি আছিলে পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম চলি থাকে কিন্তু ইয়াৰ কিন্তু বিপৰীতমুখী ক'ব লাগিব বা এক ব্যতিক্ৰমীমুখী ক'ব লাগিব য'ত নেকি ইছলামিক যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমৰ সলনিও দেখা গৈছে যে জেনেৰেল এডুকেশ্যন যাক বুলি কয় ইয়াৰো বিহিত ব্যৱস্থা কৰি ৰাখিছে আৰু 2 নম্বৰ কথাটো হৈছে যে যিসকল আচলতে এই গ্ৰামাঞ্চলৰ লোক বিশেষকৈ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ যিসকল লোক আছে সেই দুখীয়া দৰিদ্ৰ লোকসকল আৰ্থিক দিশত যিসকল মানে জুৰুঙা হৈ আছে সেইসকলৰ ঘৰৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক কিন্তু বিনামূলীয়াকৈ তেওঁলোকে শিক্ষা প্ৰদান কৰি আছে ইতিমধ্যে আৰু এইসকল লোকৰ আচলতে এই পদক্ষেপক আমি শলাগ ল'ব লাগিব
কাৰণ ধৰ্মীয় প্ৰাণ বুলি ক'ব লাগিব তেওঁলোক আচলতে তেওঁলোকৰ মনত আছে অলেখ আকাংক্ষা আৰু ধৰ্মক তেওঁলোকে আস্থা কৰাৰ সেই পৰিণতিত আজি দেখা গৈছে যে অহা 20 তাৰিখলৈ তেওঁলোকে যি এৱাজ মেহফিলৰ যি ব্যৱস্থা কৰিছে সেই এৱাজ মেহফিলৰ কাৰণে বৰ্তমান সময়ত যিসকল অপায় অমংগল আছে যিসকলৰ ওপৰত সেই সকলো বস্তু ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত তেওঁলোকে সমৰ্পণ কৰিব আৰু সকলোৰ কাৰণে দুৱা মাগিব আৰু ইতিমধ্যে আমাৰ মাজত আৰু আছে আমি তেওঁলোকৰ ওচৰতো যাম গৈ তেওঁলোকৰ কিছু ভাষ্য আমি জানিবলৈ যত্ন কৰিম আপোনাৰ ওচৰত আহিছোঁ কেনে খবৰ ভালে আছে আছো ভালে দেখা গৈছে আপুনি এজন বয়োজ্যেষ্ঠ একজন জ্যেষ্ঠ নাগৰিক আল্লাহৰ ওচৰত কি ক'ব এই এৱাজ মেহফিল সন্দৰ্ভত ভালে হৈছে ভালে হৈছে ধন্যবাদ জনাইছোঁ মই দাদাৰ ওচৰত গৈছোঁ দাদা কি জনায় এই বিষয়ে না এই বিষয়ে চাওক আমাৰ 20 জানুৱাৰীৰ দিনাখন আমাৰ এই মদিনাতুল উলুম মাদ্ৰাসাত এখন বিশেষ দুৱাৰ আয়োজন কৰা হৈছে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে আৰু সেই দুৱাত আমাৰ সদূৰ ইউপিৰ পৰা আহিব আমাৰ আজহাৰ মদনী চাহাবৰ ল'ৰা আজহৰ মদনী চাহাব আমাৰ নবীজিৰ বংশধৰ হয় আৰু গতিকে তেখেত অহাটো আমি বিশেষভাৱে বহুত দিনৰ পৰা কৰি আছিলোঁ তেখেত আহিলে দুৱা কৰিব ইয়াত দুৱাত সকলোকে আহ্বান জনাইছোঁ যাতে সকলো আহি ইয়াতে অংশীদাৰ হয় নিমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে আমি আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্ট মনজিতক মই দেখুৱাবলৈ সেইসকল দৃশ্য দেখুৱাবলৈ তেওঁক অনুৰোধ কৰাম আচলতে এনেধৰণে কি ধুনীয়াকৈ আচলতে এই যিখন মাদ্ৰাছা আছে ইমান ধুনীয়াকৈ তেওঁলোকে সাজপাৰ কৰাই থৈছে আচলতে এক সেউজীয়া যি দৃষ্টিভংগী আছে সেই সেউজীয়া দৃষ্টিভংগীত কিন্তু তেওঁলোকে এনেধৰণে কাম কৰিবলৈ কিন্তু সাজু হৈছে যি আচলতে এক মনোমোহা দৃশ্য বুলি ক'ব লাগিব ইতিমধ্যে আমি এই যি আচলতে য'ত অনুষ্ঠান হ'ব সেই অনুষ্ঠানৰ মজিয়াতে আছোঁ আৰু ইতিমধ্যে 2 দিন আৰু বাকী আছে আৰু তাৰপিছতে কিন্তু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছে সমান্তৰালভাৱে দেখা গৈছে ইয়াত যথেষ্ট লোক ইয়াতে এতিয়া ভিৰ কৰিছে তেওঁলোকৰ মনত এক অলেখ আশা উদ্দীপনা লৈ তেওঁলোকে আছে আৰু ইতিমধ্যে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ স্ক্ৰীনত আপোনালোকে দেখা পাই আছে এনেধৰণে ধুনীয়াকৈ তেওঁলোকে সাজপাৰ কৰাই তুলিছে আৰু মাদ্ৰাছাখনৰ আচলতে যি পৰিৱেশ সেই পৰিৱেশ আচলতে সামগ্ৰিক পৰিৱেশবোৰ এক ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব অসম নৰ্থ ইষ্ট নিউজ লাইভৰ স্ক্ৰীনত আচলতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছে আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্ট মনজিতে আপোনালোকক সেইসকল দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছে ইতিমধ্যে যি বৰদলং হোজাই জিলাৰ বৰদলং কাৰিখানাস্থিত যিখন মাদ্ৰাছা আছে সেই মাদ্ৰাছাত ইতিমধ্যে আমি উপস্থিত হৈছোঁ অসম নৰ্থ ইষ্টৰ কেমেৰা আৰু তথা আমি সাংবাদিকসকল আহি উপস্থিত হৈছোঁ আৰু সেই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে দেখিছে যিহেতু পূৰ্ববৰ্তী যিসকল বক্তা আছিলে তেওঁলোকে কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিছে তেওঁলোকে কৈছে যিহেতু পৃথিৱীত অপায় অমংগলৰ এই দুৰ্নীতি বা বহু ধৰণৰ যি বিপদগ্ৰস্ত হৈ আছে সেইসকল বস্তু যাতে অতি সোনকালে নিষ্পত্তি হয় আৰু আল্লাহৰ ওচৰত তেওঁলোকে আচলতে দুৱা মাগিব যাতে এইসকল সকলো বস্তু যাতে অপায় অমংগল দূৰ হৈ সকলোক নিৰোগী কৰি তুলিবলৈ যত্ন কৰিব একমাত্ৰ অসম নৰ্থ ইষ্ট নিউজ লাইভে আজি আপোনালোকৰ সন্মুখত দেখুৱাই আছোঁ সেইসকল দৃশ্যাংশ আপোনালোকে আমিও নিমন্ত্ৰণ জনাই আছোঁ অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাই আছোঁ আপোনালোকে সকলো আহিব আৰু উপভোগ কৰিব আচলতে এনেধৰণৰ এক ধৰ্মীয় অনুষ্ঠান আপোনালোকে চাবলৈ নাপাহৰিব চাই থাকিব এনি নিউজ লাইভ খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7